তো নমস্কাৰ স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে, কিয়নো যদিহে আপুনি PM কিষাণৰ এজন হিতাধিকাৰী, তেতিয়াহ'লে আপোনালোকে PM কিষাণৰ নেক্সট ইনষ্টলমেণ্ট মানে 23 নম্বৰ কিস্তি আপুনি কেতিয়া লাভ কৰিব, সেই ভিডিঅ'খন যদি আপুনি চোৱাৰ বাবে ক্লিক কৰিছে ভিডিঅ'খন, তো ভিডিঅ'খন আপোনালোকৰ বাবে অতি আৱশ্যক হ'বলৈ ওলাইছে। তো ভিডিঅ'খনৰ শেষলৈকে চাব। তো আজিৰ ভিডিঅ'খনত আমি সম্পূৰ্ণ তথ্য আপোনালোকৰ মাজলৈ দাঙি ধৰিম যে আপোনালোকে কেনেকৈ কি কৰিলে আপোনালোকৰ যদি KYC আপডেট বাকী আছে সকলোখিনি বিষয়ে আজি আমি আলোচনা কৰিম। তো আজিৰ ভিডিঅ'খন সবিশেষ গমে পালে যে কিহৰ ওপৰত আলোচনা কৰিম আৰু ভিডিঅ'খন গুৰুত্বপূৰ্ণ হৈ আহিল। তো ভিডিঅ'খনৰ শেষলৈকে চাব আৰু চেনেলখনত নতুন হৈ থাকিলে আপুনি চেনেলখন ছাবস্ক্ৰাইব কৰি ভিডিঅ'খন লাইক কৰি দিব, ঠিক আছে। তো বলক আজিৰ ভিডিঅ'খন আমি আৰম্ভ কৰোঁ। তো আজি আমি কথা পাতিম যে PM কিষাণ যোজনাৰ নতুন আপডেট 2026লৈ। তো আমি সকলোৱে জানো যে দেশৰ কোটি কোটি কৃষকে অতি শীঘ্ৰে আহিব পাৰে PM কিষাণৰ 23 নম্বৰ কিস্তি আপুনি কেতিয়া লাভ কৰিব, সকলোখিনি তথ্য এতিয়া আমি আলোচনা কৰিম। তো PM কিষাণৰ অধীনত আমি সকলোৱে জানো কৃষকসকল বছৰত 6,000 টকাকৈ এখন কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় লাভ কৰে আৰু এই টকাখন 3টা কিস্তিত বেংক একাউণ্টত জমা কৰা হয়। এতিয়া সকলোৰে অপেক্ষা আগন্তুক কিস্তিৰ ওপৰত, যে আগন্তুক কিস্তি আমি 23 নম্বৰ কিস্তি কেতিয়া লাভ কৰিম। তো আমি সকলোৱে গম পাওঁ যে আপোনালোকৰ যদি KYC এতিয়ালৈকেও পেণ্ডিং হৈ আছে, তাৰপৰা আপোনালোকে KYCখন ক্লিয়াৰ কৰি লওক। আপুনি KYC কেনেকৈ কমপ্লিট কৰিব, এইখন আপোনাৰ ওপৰত যদি এখন ভিডিঅ' লাগে তো মই ভিডিঅ' বনাই দিম। মই যিসকল লোকে আগৰ কিস্তি মানে 22 নম্বৰ কিস্তি লাভ কৰিছে তেওঁলোকৰ KYC অলৰেডি ক্লিয়াৰ হৈ আছে, ঠিক আছে। কিন্তু যিসকল কৃষকে 22 নম্বৰ কিস্তি লাভ কৰা নাই, তেতিয়াহ'লে আপোনালোকৰ KYC পেণ্ডিং হৈ আছে। আৰু সকলোকে বেছি ডাঙৰ কথা, আৰু KYCখন আপুনি নিজে মোবাইলতো কৰিব পাৰিব, ঠিক আছে। তো আপুনি গুগলত গৈ PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ আধাৰ OTP দি KYC কৰি ল'ব পাৰিব। আৰু যদি আপুনি ইমানখিনি নাজানে, তেতিয়াহ'লে আপুনি আপোনাৰ ওচৰে পাজৰে থকা CSC চেণ্টাৰত গৈও কৰিব পাৰে। আৰু আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব। যদি আধাৰ কাৰ্ড লিংক নাথাকে তেন্তে টকা আহিবলৈ সমস্যা হ'ব পাৰে বুলি জনা গৈছে, কিয়নো আজিকালি চৰকাৰৰ যিকোনো অনুদান বা PM কিষাণ হওক বা অৰুণোদয় আঁচনি হওক, যি হওক সকলোখিনিকে DBTৰ মাধ্যমেৰে আপোনাৰ একাউণ্টত পইচাখিনি সোমাই দিয়ে। তো সেইবাবে আপোনালোকৰ আধাৰ লিংক থকাটো অতি আৱশ্যক। আৰু যিসকল কিষাণৰ এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই, তেতিয়াহ'লে আপুনি এতিয়াই বেংকত গৈ আধাৰ কাৰ্ডখন লিংক কৰি লওক, তেতিয়াহ'লেহে আপুনি নেক্সট কিস্তিখন আপুনি আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। তো সেইবাবে আপোনালোকে এতিয়াও যদি আধাৰ কাৰ্ড লিংক কৰি লওক। আৰু আপুনি নিজে আপোনাৰ মোবাইলত কেনেকৈ আধাৰ কাৰ্ড লিংক কৰিব যদি নাজানে, তেতিয়াহ'লে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এখন লিংক দি আছোঁ ভিডিঅ'ৰ। তো সেই ভিডিঅ'খনত ক্লিক কৰি আপুনি নিজৰ মোবাইলৰে আধাৰ কাৰ্ড লিংক কৰিব পাৰিব বেংক একাউণ্টৰ সৈতে। তো সেই ভিডিঅ'খনত চাই ল'ব পাৰিব, ঠিক আছে। তো এতিয়া কথা হ'ল যে আপোনালোকে 23 নম্বৰ কিস্তি কেতিয়া লাভ কৰিব। তো আমি গম পাওঁ যে আপোনালোকে 22 নম্বৰ কিস্তিখন পালে 2-3 মাহ আগত পালে। তো এতিয়া কথা হ'ল আপোনালোকৰ 23 নম্বৰ কিস্তি আপোনালোকে পাব জুন বা জুলাই মাহৰ লাষ্টত, কিয়নো জুন মাহৰ লাষ্টত মানে আপোনালোকে 28-29 তাৰিখে পাব পাৰে। আৰু যদি 28-29 তাৰিখে নাপায়, তেতিয়াহ'লে আপোনালোকে জুলাই মাহৰ 2-3 তাৰিখে পাব বুলি মিডিয়াৰ ৰিপৰ্ট অনুযায়ী আপোনালোকক জনাইছোঁ। তো এতিয়া কথা হ'ল আপোনালোকৰ যদি এই সকলোখিনি KYC আধাৰ লিংক সকলোখিনি আপডেট হৈ আছে, ঠিক ঠাক হৈ আছে, তেতিয়াহ'লে আপোনাৰ টেনশ্যনৰ কোনো কাৰণ নাই। আপোনালোকে PM কিষাণৰ 23 নম্বৰ কিস্তি লাভ কৰিব। আৰু কিস্তি লাভ কৰাৰ ডেটখন হ'ল আপুনি গমে পালে যে আপুনি কেতিয়া কিস্তি লাভ কৰিব, যে জুন জুলাই মাহৰ লাষ্টত অথবা ফাৰ্ষ্টত। তো আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিছোঁ। আৰু যদি ভিডিঅ'খন অলপ হেল্পফুল লাগিছে তো চেনেলখন এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'খন লাইক কৰক। আৰু আপোনালোকে এতিয়ালৈকে যদি ভিডিঅ'খন চাই আছে তো চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। আৰু আপুনি কোনখন জিলাৰ পৰা চাই আছে অসমৰ, কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব।